নবুখদনেছৰে নিৰ্মাণ কৰা সোণৰ মূৰ্তিটোৰ যোগেৰে আমি কি বুজি পাওঁ? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দানিয়েল নামৰ পুস্তকখনৰ ২ নম্বৰ অধ্যায়ৰ ৪০ নম্বৰ পদৰ পৰা ৪৩ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত এই দানিয়েল পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ৪৪ নম্বৰ পদৰ পৰা ৩ নম্বৰ অধ্যায়ৰ ২ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। নবুখদনেছৰে এটা সপোন দেখিছিল। সেই সপোনটো দেখি তেওঁ অতিশয় চিন্তিত হৈছিল। তেওঁ নিজৰ সকলো জ্ঞানী লোকক মাতি সপোনটো কি আৰু তাৰ ব্যাখ্যা কি জনাবলৈ ক'লে। ক'ব নোৱাৰিলে তেওঁলোকৰ মৃত্যুদণ্ড হ'ব বুলি জনালে। কোনেও ক'ব নোৱাৰাত দানিয়েল আগবাঢ়ি আহিল আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছিল। ঈশ্বৰে দানিয়েলৰ প্ৰাৰ্থনা শুনিছিল আৰু উত্তৰ দিছিল। নবুখদনেছৰৰ সপোনটো কি আছিল সেইটো ঈশ্বৰে দানিয়েলক জনাই দিছিল আৰু তাৰ অৰ্থটোও জনাই দিছিল। নবুখদনেছৰ ৰজাই সপোনত এটা মূৰ্তি দেখিছিল। তেওঁ দেখা মূৰ্তিটোৱে নবুখদনেছৰৰ পৰা আৰম্ভ কৰি পৃথিৱীত আহিবলগীয়া 4টা শাসনৰ কথা বুজাইছিল। নবুখদনেছৰে সপোনত দেখা মূৰ্তিটোৰ সোণৰ মূৰটোৱে বুজাইছিল সেই সময়ৰ প্ৰবল প্ৰতাপী নবুখদনেছৰৰ সাম্ৰাজ্যখনক। মূৰ্তিটোৰ ৰূপৰ বাহুৱে বাবিলনৰ পাছত অহা মিডিয়া আৰু পাৰস্যক প্ৰতিনিধিত্ব কৰে। তৃতীয় ৰাজ্যখন পিতলৰ ৰাজ্য হ'ব বুলি কোৱা হৈছিল আৰু এইখন হৈছে মহান আলেকজেণ্ডাৰৰ সাম্ৰাজ্য। নবুখদনেছৰে সপোনত দেখা মূৰ্তিটোৰ ভৰি দুখন আছিল লোহাৰ আৰু সি বুজাইছিল শেষৰখন বিশ্ব সাম্ৰাজ্য ৰোমান সাম্ৰাজ্যক। ভৰিৰ লোহাত মাটিও মিহলি হৈ আছিল। সেইটোৱেই ৰোমান সাম্ৰাজ্যৰ শেষ ৰূপ। সোণৰ পাছত ৰূপ, ৰূপৰ পাছত পিতল আৰু পিতলৰ পাছত লোহা আৰু লোহাৰ লগত মাটি মিহলি। শেষত এটা মানুহৰ হাতেৰে নকটা প্ৰকাণ্ড শিলৰ কথা কোৱা হৈছে আৰু সেই শিলটোৱেই বুজায় প্ৰভু যীশু খ্ৰীষ্টক। তেওঁৱেই যে প্ৰকৃত শাসক সেই কথাটো স্পষ্ট হৈ উঠিছে। লোহা আৰু মাটিৰে মিহলি ভৰিৰ পতা দুখনে এটা কথা বুজায় যে এদিন খ্ৰীষ্টাৰী বা পাপ পুৰুষে ৰোমান সাম্ৰাজ্যখনক পুনৰ সংগঠিত কৰি তুলিব। তেওঁ এজন বিশ্ব একনায়কত্ববাদী শাসক হ'ব। তেওঁ জগতখনক শাসন কৰিব, ঠিক যেনেকৈ নবুখদনেছৰে আৰম্ভণিতে কৰিছিল। নবুখদনেছৰে যেনেকৈ শাসন কৰিছিল সেই খ্ৰীষ্টাৰীয়েও তেনেদৰে শাসন কৰিব। কিন্তু প্ৰভু যীশুৱে আহি সেই শাসন ধ্বংস কৰিব। মানুহৰ হাতেৰে নকটা এটা প্ৰকাণ্ড শিল আহি সেই মূৰ্তিটোক গুৰি কৰি পেলোৱাৰ অৰ্থটো এয়েই। প্ৰিয় দৰ্শক, আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, যদিহে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে এই কথা আপুনি নিশ্চয় জানে যে আমি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দানিয়েলৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? যোৱা অনুষ্ঠানত আমি এই দানিয়েলৰ পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ৪৩ নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি এই ২ নম্বৰ অধ্যায়ৰ ৪৪ নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম। প্ৰিয় শ্ৰোতা, আমি এতিয়া এটা বিশেষ বিষয় আলোচনা কৰি আছোঁ। নবুখদনেছৰ ৰজাই এটা সপোন দেখিছিল আৰু সপোনত তেওঁ এটা বহু ধাতুৰে নিৰ্মিত মূৰ্তি দেখিছিল। সেই মূৰ্তিটোৰ অৰ্থ কি, সেই বিশেষ সপোনটোৰ অৰ্থ কি, সেইটো তেওঁ জানিব বিচাৰিছিল। আৰু দানিয়েলে তেওঁক সেই দৰ্শনটোৰ অৰ্থ
ব্যাখ্যা কৰি আছিল। সেই মূৰ্তিটোৰ মূৰটো আছিল সোণৰ, আৰু সেই সোণৰ মূৰটোৱে বুজায় নবুকদনেছৰ ৰজা আৰু বাবিলনীয়া সাম্ৰাজ্যক। সেই মূৰ্তিটোৰ ৰূপৰ হাত দুখনে বুজায় মাদিয়া পাৰ্চীবিলাকৰ সাম্ৰাজ্য, যি সাম্ৰাজ্য নবুকদনেছৰ ৰজাৰ বাবিলনীয়া সাম্ৰাজ্যৰ পিছত স্থাপিত হৈছিল। সেই মূৰ্তিটোৰ পিতলৰ উৰুৱে বুজায় গ্ৰীকসকলৰ সাম্ৰাজ্য, যি সাম্ৰাজ্য স্থাপিত হৈছিল মাদিয়া পাৰ্চীসকলৰ সাম্ৰাজ্যৰ পাছত। আনহাতে মূৰ্তিটোৰ লোহাৰ ভৰিয়ে বুজায় ৰোমান সাম্ৰাজ্য। আমি কৈছিলোঁ এই ৰোমান সাম্ৰাজ্যখনেই শেষ সাম্ৰাজ্য, আৰু এই সাম্ৰাজ্য আচলতে নিঃশেষ হৈ যোৱা নাই। এদিন এই সাম্ৰাজ্যখন পুনৰ গঢ়া হ'ব, পাপ পুৰুষ অৰ্থাৎ খ্ৰীষ্টাৰীৰ যোগেদি। অৱশ্যে তাৰ আগে আগে খ্ৰীষ্টীয় বিশ্বাসীসকলক এই পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হ'ব। তাৰ পাছতহে ঈশ্বৰে এই পৃথিৱীত মহাক্লেশ চলিবলৈ দিব। এই শেষৰ সাম্ৰাজ্যখনৰ শেষ অৱস্থা কি হ'ব? লোহা আৰু মাটিৰে মিহলি সেই সাম্ৰাজ্যখনৰ শেষ পৰিণতি কি হ'ব? আমি ভাবোঁ বোকা মাটিখিনিয়ে বুজায় জনগণক, ভৰিৰ সেই 10টা আঙুলিৰ বিভিন্ন জাতিসমূহ। লোহা মিহলি হৈ থকাটোৱে এইটোৱে বুজায় যে ৰোমান সাম্ৰাজ্য নিঃশেষ হৈ যোৱা নাই, তাৰ অৱশেষ এতিয়াও আছে। ইয়াৰ সামৰণি কেনেদৰে পৰিব? আমাক তাৰ উত্তৰটো দিয়া হৈছে 2 নম্বৰ অধ্যায়ৰ সামৰণিৰ পদকেইটাত। আমি এতিয়া 2 নম্বৰ অধ্যায়ৰ 44 আৰু 45 নম্বৰ পদ দুটা পাঠ কৰি দিব খুজিছোঁ। আপোনাৰ লগত যদি বাইবেল আছে চাই যাব, যদিহে লগত বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। আৰু সেই ৰজাবিলাকৰ কালত স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব, সেয়ে কেতিয়াও বিনষ্ট নহ'ব, আৰু সেই ৰাজ্যৰ ভাৰ আন জাতিৰ হাতত দিয়া নহ'ব। কিন্তু সেয়ে সেই আটাই ৰাজ্য ভাঙি সংহাৰ কৰি নিজে চিৰকাললৈকে থাকিব। আপুনি দেখিছিল যে পৰ্বতৰ পৰা বিনা হাতে এটা শিল কাটি উলিওৱা হ'ল, আৰু সেই শিলে লোহা, পিতল, মাটি, ৰূপ আৰু সোণ সকলোকে গুৰি কৰিলে। মহান ঈশ্বৰে ইয়াৰ দ্বাৰাই মহাৰাজক ভাবি ঘটনা জনালে। সপোনটো ঠিক আৰু তাৰ ফলিতাও সঁচা। খ্ৰীষ্টাৰী অৰ্থাৎ পাপ পুৰুষে সেই ৰোমান সাম্ৰাজ্যখন আকৌ গঢ়িব। শাস্ত্ৰত সেই পাপ পুৰুষ বা খ্ৰীষ্টাৰীক বুজাবলৈ 35টা বেলেগ বেলেগ নাম আমি পাওঁ। সেই পাপ পুৰুষ হ'ব গোটেই পৃথিৱীৰ একনায়কত্ববাদী শাসক। নবুকদনেছৰ ৰজাই আগতে যেনেকৈ শাসন কৰিছিল, তেনেকৈ সেই খ্ৰীষ্টাৰীয়ে একেধৰণেই পৃথিৱী শাসন কৰিব। এই শাসন ব্যৱস্থা আচলতে অতি উত্তম, কিন্তু যদি শাসনৰ দায়িত্ব ভুল মানুহৰ হাতত পৰে, তেনেহ'লে এই শাসন ব্যৱস্থা অতি ভয়ানক। এই কথাটো সঁচা বুলি আমি নবুকদনেছৰ ৰজাৰ ক্ষেত্ৰতো দেখা পাম, আৰু সেই খ্ৰীষ্টাৰীৰ ক্ষেত্ৰতো এই কথা সঁচা বুলি আমি বুজি পাম। যেতিয়া প্ৰভু যীশু আহিব এই পৃথিৱীত তেওঁৰ 1000 বছৰীয়া শাসন চলাবলৈ, তেওঁ এজন একনায়কত্ববাদী শাসকৰ নিচিনাকৈ শাসন চলাব। তেওঁৰ বিৰুদ্ধে মূৰ দাঙি উঠা সকলো বিদ্ৰোহ তেওঁ দমন কৰিব। গীতমালা 2 নম্বৰ গীতৰ 9 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, তুমি সিহঁতক লোহাৰ দণ্ডেৰে ভাঙিবা, কুমাৰৰ পাত্ৰৰ দৰে তুমি সিহঁতক দুখৰ কৰিবা। আজি আমি তেওঁৰ সপক্ষত যুক্তি দিয়াৰ প্ৰয়োজন আচলতে নাই। কোনেও তেওঁৰ হৈ যুক্তি দৰ্শোৱাটো প্ৰভু যীশুৰ আচলতে প্ৰয়োজন নাই। এই কথা যদিহে আপোনাৰ ভাল নালাগে, তেনেহ'লে আপুনি এই পৃথিৱী ত্যাগ কৰি চন্দ্ৰ বা মংগল গ্ৰহলৈ গুচি যাব পাৰে, সেইটো আপোনাৰ কথা। এই জগতখনৰ শাসন ব্যৱস্থা তেওঁ হাতত ল'ব, আৰু আপুনি বাছি লোৱা ঠাইখনৰো শাসন ব্যৱস্থা তেওঁ হাতত ল'ব পাৰে, কাৰণ এই বিশ্বব্ৰহ্মাণ্ডখনৰ গৰাকীটো তেওঁৱেই। কোনো মানুহৰ হাতেৰে কাটি নিৰ্মাণ নকৰা সেই শিলনো কি? সেই শিলে প্ৰভু যীশুখ্ৰীষ্টক বুজায়। কোনো সাধাৰণ মানুহ নহয় সেই শিলটো। সেই শিল হৈছে
ঈশ্বৰৰ অভিষিক্ত জনা। প্ৰভু যীশুখ্ৰীষ্টই নিজে এই কথা স্পষ্টভাৱে কৈছিল যে তেওঁৱেই সেই শিল। তেওঁ যি কৈছিল সেই কথাটো বুজা মানুহ আজিৰ তুলনাত নিশ্চয় সেই সময়ত বেছি আছিল। মথিয়ে লিখা শুভবাৰ্তা 21 নম্বৰ অধ্যায়ৰ 44 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, প্ৰভু যীশুৱে এই বুলি কৈছিল, এই শিলৰ ওপৰত যিকোনো পৰিব তেওঁ দুখৰ দুখৰকৈ ভাগি যাব, কিন্তু যাৰ ওপৰত সেই শিল পৰিব তেওঁক ধূলিৰ দৰে উৰুৱাই পেলাব। তেওঁৱেই সেই শিল, জীৱন্ত শিল। তেওঁৱেই ভেটি। 1 কৰিন্থিয়া 3 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, কিয়নো যি স্থাপন কৰা হ'ল তাৰ বাহিৰে আন ভিত্তিমূল কোনেও স্থাপন কৰিব নোৱাৰে। সেই ভিত্তিমূল যীশুখ্ৰীষ্ট। যদিহে আমি যি ৰূপত আছোঁ সেই ৰূপতেই তেওঁ ক্ৰুচত আমাৰ পাপমোচনৰ বাবে বোৱাই দিয়া তেজত ভৰসা কৰি তেওঁলৈ আহোঁ বিশ্বাসেৰে, তেতিয়া আমি শিলত পৰাৰ নিচিনা হয় আৰু আমি ভগ্ন হওঁ। আমি পাপী, তেওঁক আগবঢ়াবলৈ আমাৰ হাতত একো নাই। কিন্তু তেওঁত খোপনি লৈ, তেওঁত আশ্ৰয় লৈ আমি জিৰণি পাওঁ। জিৰণি ল'বৰ বাবে তেওঁ অতি উত্তম শিল। বাইবেলত ব্যৱহৃত হোৱা বিভিন্ন প্ৰতীকধৰ্মী ছবিৰ ভিতৰত এই শিলো এটা ছবি, আৰু এই শিলে প্ৰভু যীশুৰ দুয়োটা ৰূপ দেখুৱায়, পৰিত্ৰাণকৰ্তা আৰু বিচাৰক। তেওঁ পৰিত্ৰাণৰ শিলা, 2 বিৱৰণ 32 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদ চাওক, আৰু তেওঁ বিচাৰকৰ্তা শিল, 2 বিৱৰণ 32 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদ চাওক। দানিয়েল পুস্তকৰ এই পদকেইটাই সেই সময়ৰ কথা কৈছে যি সময়ত প্ৰভু যীশু এই পৃথিৱীলৈ আহিব বিচাৰক হিচাপে, আৰু তেওঁৰ বিৰুদ্ধে এই পৃথিৱীয়ে কৰা বিদ্ৰোহ দমন কৰিব। ইয়াত প্ৰভু যীশুৱে এই পৃথিৱীলৈ দ্বিতীয়বাৰ অহাৰ কথাটো বুজোৱা হৈছে। সেই কথা আমাক অতি বহলভাৱে জনোৱা হৈছে প্ৰকাশিত বাক্য 19 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদৰ পৰা 21 নম্বৰ পদত। আপোনালোকে চাই ল'ব পাৰে, প্ৰকাশিত বাক্য 19 নম্বৰ অধ্যায়ৰ 11 পৰা 21 নম্বৰ পদ। তেওঁৰ সেই দ্বিতীয় আগমন হ'ব যুগান্তকাৰী, সম্পূৰ্ণ নতুন যুগৰ সূচনাকাৰী আৰু ভয়ংকৰ। এই কথাটো শাস্ত্ৰত বাৰে বাৰে উল্লেখ কৰা হৈছে। জখৰীয়া 14 নম্বৰ অধ্যায়ৰ 1 পৰা 3 পদ, জোৱেল 3 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ, 9 পৰা 16 নম্বৰ পদ, যিচয়া 34 নম্বৰ অধ্যায়ৰ 1 পৰা 8 নম্বৰ পদ, গীতমালা 2 নম্বৰ গীত আদি উল্লেখযোগ্য। মানুহে এই জগত শাসন কৰি শান্তি স্থাপন কৰাৰ গৰ্ব চূৰ্ণ হ'ব এই তথাকথিত সভ্যতা ধ্বংস হোৱাৰ লগে লগে। এই কথাটো চিন্তা কৰিবলৈ আৰু গ্ৰহণ কৰিবলৈ আমাৰ টান লাগে যে আমি এনেকুৱা এখন জগতত বাস কৰি আছোঁ যিখন জগত আচলতে অভিশপ্ত। এই জগতখনৰ বিচাৰ চলি থকা নাই, বিচাৰ হৈ গ'ল আৰু দণ্ড ঘোষণা কৰাও হৈ গ'ল। কিছুমান লোকে কয়, মই চাওঁ, পিছত যি হয় দেখা যাব, কিজানি আমি ৰক্ষা পাওঁৱেই। নাই প্ৰিয় শ্ৰোতা, হেৰাই থকা পৰিত্ৰাণ গ্ৰহণ নকৰা লোকসকলৰ আচলতে সুযোগ নাই। তেওঁবিলাক হেৰাই আছে। তেওঁবিলাকে ঈশ্বৰক নাজানে। ঈশ্বৰৰ বিষয়বোৰ জনাৰ আৰু বুজাৰ ক্ষমতাও তেওঁলোকৰ নাই। তেনে বহুতো মানুহৰ হৃদয়ত হয়তো অলপ ধাৰ্মিক হোৱাৰ মনোবাঞ্ছা এটা আছে। হয়তো নিয়মিতভাৱে গীৰ্জাত যোগ দি মানুহৰ পৰা প্ৰশংসা লাভ কৰাৰ মনোবৃত্তি এটাও আছে। কিন্তু প্ৰিয় শ্ৰোতা, আমি প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি সম্পূৰ্ণৰূপে ভৰসা কৰাটোহে আচল কথা। সেই কাম কৰাটো সহজ নিশ্চয় নহয়, নে কি কয়? তেওঁৰ আগত সম্পূৰ্ণ নম্ৰ হৈ, তেওঁৰ আগত মূৰ নত কৰি তেওঁক স্বীকাৰ কৰি লোৱাটো নিশ্চয় সহজ কথা নহয়। কিন্তু হয় আপুনি সেই শিলটোৰ ওচৰলৈ আহিব লাগিব বিশ্বাস স্থাপন কৰিবলৈ, নহ'লে সেই শিলটো আপোনাৰ ওচৰলৈ আহিব বিচাৰৰ দণ্ডদাতা হিচাপে। আমি কিন্তু নিজে তেওঁৰ ওচৰলৈ আগবাঢ়ি যোৱাটোহে ভাল দেখিছোঁ। এই পৃথিৱীত চলি থকা মানুহৰ দপদপনি ঈশ্বৰে এদিন শেষ কৰিব। মানুহৰ দিনৰ অন্ত পৰিব। ঈশ্বৰৰ ৰাজ্য
প্ৰতিষ্ঠা হ'ব আৰু খ্ৰীষ্টৰ ব্যক্তিগত শাসনৰ তলত 1000 বছৰ ধৰি এই পৃথিৱীখন পৰীক্ষা কৰা হ'ব। মাজতে কেৱল কিছুদিনৰ বাবে শয়তান আৰু পাপক সুযোগ দিয়া হ'ব ঈশ্বৰৰ সেই ধাৰ্মিকতাৰ ৰাজ্যত শেষবাৰৰ বাবে আক্ৰমণ চলাবলৈ, আৰু তাৰ পাছত সেই ধাৰ্মিকতাৰ ৰাজ্য অনন্তকাললৈ চলি থাকিব। প্ৰকাশিত বাক্য 20 নম্বৰ অধ্যায় চাওক। এতিয়া 46 আৰু 47 নম্বৰ পদ দুটা পঢ়ি দিছোঁ। তেতিয়া ৰজা নবুখদনেছৰে উবুৰি হৈ পৰি দানিয়েলক প্ৰণাম কৰিলে আৰু তেওঁৰ উদ্দেশ্যে নৈবেদ্য আৰু ধূপ উৎসৰ্গ কৰিবলৈ আজ্ঞা দিলে। ৰজাই দানিয়েলক উত্তৰ দি ক'লে, তুমি এই নিগূঢ় কথা বুজাব পৰা হৈছা। এতেকে সঁচাকৈ তোমালোকৰ ঈশ্বৰ, ঈশ্বৰবিলাকৰো ঈশ্বৰ, ৰজাবিলাকৰো প্ৰভু আৰু নিগূঢ় বিষয় প্ৰকাশক। দানিয়েলে আগবঢ়োৱা এই ব্যাখ্যাই নবুখদনেছৰ ৰজাৰ ওপৰত এনে গভীৰ প্ৰভাৱ পেলালে যে তেওঁ আচলতে দানিয়েলক সেৱা জনালে আৰু আনকো তাকে কৰিবলৈ ক'লে। নবুখদনেছৰ ৰজাই তাতকৈ বেছি আৰু একোৱেই নাজানে। তেওঁ কেৱল চকুৰে দেখা জাগতিক বস্তুকহে সেৱা জনাব জানে। কিন্তু তেওঁ প্ৰকৃত আৰু জীৱন্ত ঈশ্বৰক উপাসনা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। এয়া আছিল স্বৰ্গৰ ঈশ্বৰৰ সৈতে নবুখদনেছৰ ৰজাৰ পৰিচয়ৰ সূত্ৰপাত। এই পুস্তকখনত আমি দেখিবলৈ পাম যে এই প্ৰতিমা পূজক ৰজাজনৰ অন্তৰত স্বৰ্গৰ জীৱন্ত ঈশ্বৰৰ প্ৰতি বিশ্বাস বৃদ্ধি পাইছিল। তেওঁ যি অন্ধকাৰৰ মাজত আছিল, সেই অন্ধকাৰ ভেদ কৰি এই বিশ্বাস বাঢ়ি গৈছিল আৰু ঈশ্বৰৰ প্ৰতি জ্ঞানৰ পোহৰে তেওঁৰ অন্তৰ পোহৰাই তুলিছিল। এতিয়া 48 আৰু 49 এই পদ দুটা পাঠ কৰি দিছোঁ। তেতিয়া ৰজাই দানিয়েলক মহান কৰি অনেক বহুমূল্য বঁটা দিলে আৰু গোটেই বাবিল প্ৰদেশৰ ওপৰত শাসনকৰ্তা পদত আৰু বাবিলত থকা সকলো বিদ্বান লোকৰ ওপৰত প্ৰধান বিষয়া বাবদ নিযুক্ত কৰিলে। পাছে দানিয়েলে ৰজাৰ আগত নিবেদন কৰিলত ৰজাই ছদ্ৰক, মৈশক আৰু আবেদনগোক বাবিল প্ৰদেশৰ ৰাজকাৰ্যত নিযুক্ত কৰিলে, কিন্তু দানিয়েল ৰাজদুৱাৰত থাকিছিল। ৰজাৰ ৰাজদুৱাৰত বহা কাৰ্যটোৰ কথা বাইবেলৰ আন আন ঠাইতো আমি পঢ়িবলৈ পাওঁ। আদি পুস্তকত আমি পঢ়িবলৈ পাওঁ যে লোট ছদোমৰ নগৰৰ দুৱাৰত বহিছিল, অৰ্থাৎ তেওঁ এজন বিচাৰক আছিল। ইষ্টেৰৰ বিৱৰণ নামৰ পুস্তকত আমি পঢ়িবলৈ পাওঁ যে মৰ্দখয়কো সেই পদবী দিয়া হৈছিল। তেওঁ নগৰৰ দুৱাৰত বিচাৰক হিচাপে বহিছিল। এতিয়া ইয়াত আমি দেখিবলৈ পাইছোঁ যে নবুখদনেছৰ ৰজাই দানিয়েলক বিশেষ পুৰস্কাৰ দিছে আৰু সেই পুৰস্কাৰৰ অংশ হিচাপে দানিয়েলক তেওঁ পদোন্নতি দিছে। কিন্তু ইয়াতে এটা কথা বিশেষভাৱে মন কৰক, দানিয়েলে তেওঁৰ ইব্ৰী বন্ধু 3জনক পাহৰি যোৱা নাই। কাৰণ দানিয়েলে সেই বন্ধু 3জনৰ লগত লগ লাগি ঈশ্বৰৰ আগত একেলগে প্ৰাৰ্থনা কৰিছিল আৰু সেই সপোনৰ দৰ্শন, সেই সপোনৰ ফলিতা তেওঁ পাইছিল। সেই বন্ধু 3জনেও একেধৰণেই বাবিলনৰ চৰকাৰৰ উচ্চ স্থানত অধিষ্ঠিত হ'ল। এই ডেকালৰা দানিয়েলক দুৱাৰত বহা সেই উচ্চ পদবীত অধিষ্ঠিত কৰা হ'ল, অৰ্থাৎ এই ডেকা দানিয়েল হ'ল বিচাৰক। আজিৰ দিনৰ ভাষাৰে ক'বলৈ গ'লে দানিয়েল হ'ল ন্যায়ালয়ৰ ন্যায়াধীশৰ নিচিনা। কিন্তু দানিয়েলে প্ৰধানমন্ত্ৰীৰ দায়িত্বও পালন কৰিবলৈ পাইছিল। এই পুস্তকখন পঢ়ি গ'লে আমি এই কথা জানিব পাৰিম যে নবুখদনেছৰ ৰজাই দানিয়েলৰ লগতেই সদায় মন্ত্ৰণা কৰিছিল। সদায় ৰজাই তেওঁৰ দিহা পৰামৰ্শ লৈছিল। তেওঁ মানুহৰ বিচাৰ নিষ্পত্তিও কৰিছিল আৰু তেওঁ বাবিল সাম্ৰাজ্যৰ প্ৰধানমন্ত্ৰীও আছিল। মুঠতে দানিয়েলক ঈশ্বৰে এনেদৰে দুপদ দুপে আগবঢ়াই লৈ গৈ থকা আমি দেখিছোঁ। এতিয়া 2 নম্বৰ অধ্যায়ৰ পৰা আমি
3 নম্বৰ অধ্যায়লৈ আগবাঢ়ো হওক। এই 3 নম্বৰ অধ্যায়টোত আমি এটা বিশেষ ধৰণৰ ঘটনাৰ কথা পঢ়িবলৈ পাওঁ। দানিয়েল পুস্তকখনৰ প্ৰথমটো অধ্যায়ত পৰজাতীয় লোকৰ মাজত চলা ৰীতি নীতি পৰম্পৰা আদি অসাৰ বুলি ঈশ্বৰে দেখুৱাই দিছিল। দ্বিতীয়টো অধ্যায়ত ঈশ্বৰে সেই পৰজাতীয় লোকবিলাকৰ দৰ্শন ধৰ্মবিশ্বাসৰ অসাৰতাৰ কথাকে দেখুৱালে। আৰু এতিয়া আমি অধ্যয়ন কৰিবলৈ লোৱা তৃতীয়টো অধ্যায়ত ঈশ্বৰে সেই পৰজাতীয় লোকবিলাকৰ গৰ্ব চূৰ্ণ কৰা আমি দেখিবলৈ পাম। আমি 3 নম্বৰ অধ্যায়ৰ প্ৰথম পদ দুটা পাঠ কৰি দিব খুজিছোঁ। ৰজা নবুখদনেছৰে 60 হাত ওখ আৰু 6 হাত বহল এনে এক সোণৰ মূৰ্তি সাজি বাবিল প্ৰদেশৰ দুৰা নামেৰে সমতলত স্থাপন কৰিলে। পাছে ৰজা নবুখদনেছৰে সেই যি মূৰ্তি স্থাপন কৰিছিল তাৰ প্ৰতিষ্ঠা কৰিবলৈ আহিবৰ নিমিত্তে ক্ষিতিপাল, প্ৰতিনিধি, দেশাধ্যক্ষ, প্ৰধান বিচাৰকৰ্তা, ৰাজভৰালী, ব্যৱস্থাপক, বিচাৰকৰ্তাবিলাক আৰু প্ৰদেশবোৰৰ আন আন আটাই বিষয়াক গোটাই আনিবলৈ নবুখদনেছৰে মানুহ পঠালে। এটা সোণৰ মূৰ্তি, প্ৰকাণ্ড সোণৰ মূৰ্তি। সেই সোণৰ মূৰ্তিটো কিমান ডাঙৰ আছিল তাৰ বৰ্ণনা আমাক ইয়াত প্ৰথমতেই দি দিয়া হৈছে। 60 হাত ওখ আৰু 6 হাত বহল, অৰ্থাৎ এটা বিশাল সোণৰ মূৰ্তি। কোনো কোনো পণ্ডিতৰ মতে নবুখদনেছৰ ৰজাই নিজৰ পিতাকৰ স্মৃতিতেই এই সোণৰ মূৰ্তিটো নিৰ্মাণ কৰিছিল। আন কিছুমান পণ্ডিতে আকৌ এই বুলি ক'ব খোজে যে তেওঁ বাবিলনীয়া লোকসকলৰ দেৱতা অৰ্থাৎ বেল দেৱতাৰ প্ৰতিহে এই মূৰ্তি সাজিছিল। কিন্তু বেছিভাগ লোকৰ মতে তেওঁ আচলতে নিজৰেই মূৰ্তিটো সাজিছিল, অৰ্থাৎ সেই মূৰ্তিটো তেওঁৰ মূৰ্তি আছিল। আমি ইয়াৰ আগৰ অধ্যায়ৰ আলোচনা কৰোঁতে পাইছিলোঁ, অৰ্থাৎ 2 নম্বৰ অধ্যায়ৰ আলোচনাত পাইছোঁ যে নবুখদনেছৰ ৰজাই সপোনত দেখা মূৰ্তিটোৰ মূৰটো আছিল সোণৰ, আৰু সেই সোণৰ মূৰটোৱে নবুখদনেছৰ ৰজাকেই বুজাইছিল বুলি দানিয়েলেও বুজাই দিছিল। ঈশ্বৰৰ আগত নম্ৰ হোৱাৰ পৰিৱৰ্তে সেই সপোনটোৱে নবুখদনেছৰ ৰজাক গৰ্বীহে কৰিলে, আৰু তেওঁ প্ৰতিষ্ঠা কৰা সাম্ৰাজ্যখনক প্ৰতিনিধিত্ব কৰিবলৈ সম্পূৰ্ণ সোণৰ মূৰ্তি এটাকেই ৰজাই নিৰ্মাণ কৰোৱালে, এই বুলি আমি অনুমান কৰিব পাৰোঁ। সেই সোণৰ মূৰ্তি নিৰ্মাণ কৰা হ'ল, আৰু সেই সোণৰ মূৰ্তি স্থাপন কৰাৰ আয়োজন চলিল, আৰু সেই প্ৰতিষ্ঠা কৰাৰ কাৰ্যৰ বাবে গোটেই সাম্ৰাজ্যখনৰ উচ্চ পদবীধাৰী মানুহবোৰ, মন্ত্ৰী আদিক নিমন্ত্ৰণ কৰা হ'ল। নিমন্ত্ৰণ মানে ৰজাৰ আদেশ। নবুখদনেছৰে এই মূৰ্তি নিৰ্মাণ কৰা কাৰ্যৰ যোগেদি তেওঁৰ মনৰ কি ভাৱ প্ৰকাশ পাইছিল বাৰু? আমি 3টা কথা অনুমান কৰিব পাৰোঁ। প্ৰথমতে, এই মূৰ্তি নিৰ্মাণ কৰি নবুখদনেছৰ ৰজাই আচলতে স্বৰ্গৰ ঈশ্বৰৰ বিৰোধী মনোভাৱ এটা প্ৰকাশ কৰিছিল বুলি ক'ব পাৰি। ঈশ্বৰেই তেওঁক সেই সাম্ৰাজ্যৰ অধিকাৰী কৰিছিল, কিন্তু ঈশ্বৰৰ প্ৰতি কৃতজ্ঞতা প্ৰদৰ্শন কৰাৰ পৰিৱৰ্তে তেওঁ ঈশ্বৰ বিৰোধী মনোভাৱৰহে পৰিচয় দিছিল। দ্বিতীয়তে, সেই মূৰ্তি নিৰ্মাণ কৰাৰ জৰিয়তে তেওঁৰ বৃথা গৰ্ব আৰু অহংকাৰৰ ভাৱ এটা প্ৰকাশ পাইছিল। নিজকে দেৱতাৰ শাৰীলৈ নিয়াৰ প্ৰয়াস তেওঁ কৰিছিল বুলি আমি ক'ব পাৰোঁ। ৰোমান সম্ৰাটসকলেও এনেকুৱাই কৰিছিল। তৃতীয়তে, নবুখদনেছৰে তেওঁৰ সাম্ৰাজ্যৰ সকলো ফৈদ, ভাষা, বৰ্ণ, জাতিৰ লোকক এনেদৰে একগোট কৰিব খুজিছিল। কিন্তু ইয়াৰ ফলত যি এটা পৰিস্থিতিৰ উদ্ভৱ হ'ল তাৰ যোগেৰে ঈশ্বৰৰহে গৌৰৱ হ'ল। এই কথাটো আমি ইয়াৰ পিছৰ অনুষ্ঠানত আলোচনা কৰিম। আজিলৈ আহিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। নবুখদনেছৰে এটা সোণৰ প্ৰকাণ্ড মূৰ্তি নিৰ্মাণ কৰিছিল। এই মূৰ্তিটো
নিৰ্মাণৰ সময়ত নবুখুদনেছৰে আচলতে মনত কি ভাবিছিল সেই বিষয়ে আমি অনুমান কৰিব পাৰোঁ। আমি ইয়াত তিনিটা কথা লক্ষ্য কৰিব পাৰোঁ। প্ৰথমতে এই প্ৰতিমূৰ্তি নিৰ্মাণৰ দ্বাৰা নবুখুদনেছৰে স্বৰ্গৰ ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰা যেন দেখা যায়। তেওঁক প্ৰবল প্ৰতাপী সম্ৰাট কৰা ঈশ্বৰৰ প্ৰতি কৃতজ্ঞতাৰ প্ৰদৰ্শন কৰাৰ পৰিৱৰ্তে তেওঁ গৌৰৱতে উফন্দি উঠাৰ নিচিনা হৈছিল। দ্বিতীয়তে ইয়াৰ পৰা তেওঁ নিজকে এজন উপাস্য ব্যক্তিৰ ৰূপত স্থাপন কৰিব। তৃতীয়তে স্পষ্টভাৱে নবুখুদনেছৰে নিজৰ ৰাজ্যৰ সকলো জনগোষ্ঠী আৰু সকলো ভাষাভাষী লোকক একত্ৰিত কৰি এখন মহান সৰ্বাত্মক চৰকাৰ গঠন কৰিবলৈ বিচাৰিছিল, অৰ্থাৎ তেওঁ বিশ্ব ধৰ্ম প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ এই অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ। সামৰণিতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। সুন্দৰ সময় প্ৰভু তুমি আমাক দিয়াৰ বাবে, তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এইমতে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। তুমি তেওঁলোকক প্ৰভু তোমাৰ বাক্য বুজাত সহায় কৰা আৰু আজিৰ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যোগেদি প্ৰভু যদি কোনো সন্তানে তেওঁলোকে নিজৰ জীৱনটো সলনি কৰিব বিচাৰিছে বা সিদ্ধান্ত লৈছে প্ৰভু সম্পূৰ্ণৰূপে সলনি হোৱাত তেওঁলোকৰ জীৱন প্ৰভু তুমি আশীৰ্বাদ কৰিবা, যাতে প্ৰভু সেইমতে তেওঁলোকে কৰা সিদ্ধান্তত প্ৰভু অটল হৈ থাকিব পাৰে আৰু বিশ্বাসত যাতে প্ৰভু তেওঁলোকে বৃদ্ধি পাই গৈ থাকিব পাৰে, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, আৰু তেওঁলোকৰ সকলো প্ৰয়োজনসমূহ তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। ভাৱনাবোৰ সুখে কৰে হিয়া গধুৰ, এই আত্মগ্লানিয়ে অশ্ৰুধাৰীৰে আনিছে চৰণলৈ যিচুৰ। হাইৰে মনৰ ভাৱনাবোৰ সুখে কৰে হিয়া গধুৰ, এই আত্মগ্লানিয়ে অশ্ৰুধাৰীৰে আনিছে চৰণলৈ যিচুৰ। হাইৰে মনৰ ভাৱনাবোৰ। বন্দী ভাৱৰ দাৱৰ খেলা প্ৰাণৰ চুপনি, মিথ্যা ভৰসাৰ আশাইৰি যিচুতে পাওঁ মুক্তি, মোৰ মুক্তি। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।